প্ৰকৃতিৰ গছ বন চৰাই চিৰিকটি পৰ্বত পাহাৰ খাল বিল নদীক বহুত ভাল পাওঁ। মই ভৱিষ্যতে সুস্থ পৰিৱেশত থাকিবৰ বাবে প্ৰকৃতিক বচাম। বন্যপ্ৰাণী আৰু বন্য পক্ষীক সদায় সুৰক্ষা দিম। কণী থকা মাছ আৰু পোনা মাছ মই কেতিয়াও নাখাওঁ। সদায় জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিম। হয়, 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ যিহেতু খাল বিল বা জলাশয়ৰ যি মাছ, সেই মাছ ধৰা ইতিমধ্যে বন্ধ আছে আৰু যোনে মাছ ধৰে সেয়া আচলতে আইনমতে জগৰীয়া। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এক আচলতে সজাগতাৰ বাবে গহপুৰৰ যি বৃক্ষ মানৱ বকুল গগৈয়ে এক প্ৰতীকী ৰূপত এটা প্ৰায় 15 ফুট দৈৰ্ঘ্যৰ চেঙা মাছ সাজি উলিয়াইছে। এই মুহূৰ্তত মই গহপুৰৰ বৰিগাঁওস্থিত পক্ষী উদ্যানত আছোঁ। কেমেৰা সহযোগী নিবিড় আছে, নিবিড়ে পৰিৱেশ দেখাব। এয়া গহপুৰৰ বৰিগাঁওস্থিত পক্ষী উদ্যানৰ পৰিৱেশ। আৰু বৃক্ষ মানৱ বকুল গগৈয়ে বিভিন্ন সময়ত আচলতে প্ৰকৃতিৰ ওপৰত যি সজাগতাৰ বাবে বিভিন্ন কাম কৰি আহিছে। আৰু যিহেতু বৰ্তমান সময়ত আচলতে 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ যি আচলতে জলাশয় বা বিল বিভিন্ন নদ নদীৰ আচলতে মাছসমূহ ধৰাৰ নিষেধাজ্ঞা আছে, চৰকাৰে আইন ইতিমধ্যে উলিয়াইছে। তাৰ প্ৰতি লক্ষ্য ৰাখি মাছসমূহ যাতে কোনো নধৰে তাৰ প্ৰতি সজাগতাৰ বাবে আচলতে এটা 15 ফুট দৈৰ্ঘ্যৰ এটা চেঙা মাছ তেওঁ প্ৰতীকী ৰূপত সাজি উলিয়াইছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আমাৰ লগত বৃক্ষ মানৱ বকুল গগৈ আছে। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ, কথা চেষ্টা কৰিম। কওকচোন, আপুনি বিভিন্ন সময়ত চৰ্চাত থাকে আৰু এইবাৰ আপুনি এটা চেঙা মাছ সাজি উলিয়াইছে, কি ক'ব? সকলোকে সেউজ সমাধান জনাইছোঁ। এতিয়া মাছৰ প্ৰজননৰ সময়। এই সময়খিনিত মাছে কণী পাৰে, পোৱালি জগায়। গতিকে এই সময়খিনিক সেইকাৰণে চৰকাৰেও আইন কৰিছে যে 1 এপ্ৰিলৰ পৰা 15 জুলাই বুলি কয়, আমিতো 31 জুলাইলৈ বুলি আমি ক'ব বিচাৰোঁ। এই সময়খিনিত সম্পূৰ্ণ মাছ, থলুৱা মাছ ধৰিব নালাগে, খাব নালাগে। আৰু এই সময়ত মাছ ধৰাটো মানে ঘোৰ অপৰাধ হয়। 15,000 ফাইন আছে, 6 মাহ জেল আছে, নন এভেইলেবল অফেন্স। গতিকে এই সময়খিনিত সকলোকে আহ্বান জনাইছোঁ যাতে মাছ ধৰাৰ পৰা সকলো বিৰত থাকে। থলুৱা মাছৰ কথা কৈ আছোঁ। আৰু আমি ইয়াত দ্বিতীয় কথালৈকে আমি চেঙা মাছটো এইকাৰণে লগাইছোঁ, চেঙা মাছ অলৰেডি বিলুপ্তিপ্ৰায় পথত। গতিকে চেঙা মাছ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ যথেষ্ট দামত বিক্ৰী হয়। আলংকাৰিক মাছ হয় আৰু বিশেষ প্ৰজাতিৰ মাছ। গতিকে মই আজি এই চেঙা মাছটো লগাই এইটো অনুৰোধ জনাব বিচাৰিছোঁ, চেঙা মাছ শেষ হৈ গৈছে। অকল অসমত পোৱা এবিধ মাছ, থলুৱা মাছ আৰু আলংকাৰিক মাছ, একুৰিয়াম ফিছ হিচাপে ইয়াক 4 লাখ 5 লাখ টকা পৰ্যন্ত বিক্ৰী হয়। গতিকে এই মাছটো আমাৰ চৰকাৰে অসমৰ জাতীয় মাছ হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে আৰু এই মাছটো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। ইয়াক সংৰক্ষণ কৰাৰ লগে লগে পিটনি যদি আৱাসভূমি সেয়াও আমাৰ সংৰক্ষণ হৈ থাকিব, আমাৰ মাছ থাকিব আৰু ভূজল সদায় থাকিব। তো সেই কথাটো মই মানে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰু অসমৰ ৰাইজে যাতে এই সময়ত মাছৰ ধৰাৰ পৰা বিৰত থাকে সেই সকলোকে আহ্বান জনাইছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিভিন্ন সময়ত বকুল গগৈ আচলতে চৰ্চাত থাকে আৰু এইবাৰ যি বৰ্তমান সময়ত যি চেঙা মাছ ধৰিব নালাগে বা বিভিন্ন মাছ ধৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এটা সজাগতাৰ সৃষ্টি কৰিছে, কি ক'ব? বকুল গগৈ মোৰ ভাতৃপ্ৰতিম আৰু মই একেবাৰে সুদীৰ্ঘকাল মই তেওঁৰ লগত আছোঁ, তেওঁৰ লগত সদায় কাম কৰি আছোঁ। আৰু এই আমাৰ ঠাইডোখৰ গহপুৰৰ এই যে জৈৱ সংৰক্ষণৰ বাবে যিটো ব্যৱস্থা কৰিছে, আমি সতৰ্ক প্ৰহৰীৰ দৰে প্ৰত্যেক দিনাখনে আমি ইয়াত চোৱা চিতা কৰি আছোঁ। ইয়ালৈ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আহিছে, সেই চৰাই চিৰিকটিখিনিক আমি সংৰক্ষণ কৰিব লাগে। আৰু এতিয়া এই উজানৰ বতৰত আমি চোকা দৃষ্টি কৰিছোঁ। বৰষুণৰ আগতে মানুহে, মই কালি 2-4জনৰ পৰা তেওঁলোকক বুজাইছোঁ যে এই মাছটো নাখালে তোমালোকৰ কোনো অপকাৰ নহয়, এইটো তোমালোকে এৰি দিয়া, এওঁলোকে পোনা দিব, তাৰপিছতে মাছৰ বংশ বৃদ্ধি পাব। অত্যন্ত গুৰুত্বপূৰ্ণ। মই আপোনাৰ ওচৰত আহিছোঁ যে মাছটো আপুনি সাজি উলিয়াইছে, কিমান সময় লাগিছে? নিশ্চয়কৈ মোৰ প্ৰায় এমাহমান সময় লাগিছে, কাৰণ শুকাবলগীয়া হয়, সেইকাৰণে এমাহমান সময় লাগিছে। আৰু আমি বকুল গগৈ অনুপ্ৰেৰণাতেই এই গহপুৰ পক্ষী উদ্যানত বিশেষকৈ চৰাই আৰু মাছ, বিলুপ্তপ্ৰায় জীৱ জন্তু আদি সংৰক্ষণৰ বাবে সকলোৱে তেওঁক সহায়ৰ হাত আগবঢ়াইছোঁ। আৰু যিহেতু অসমৰ খাল পিটনিত এসময়ত যথেষ্ট চেঙা মাছ আছিল, এতিয়া সেই চেঙা মাছবিলাকত বিলুপ্ত হৈ গৈছে আৰু তেনেকুৱা বিৰল প্ৰজাতিৰ মাছবিলাকত আমাৰ ইণ্টাৰনেশ্যনেল বজাৰত যথেষ্ট দাম আছে। ইতিমধ্যে আমি ডিব্ৰুগড়ত তেনেকুৱা মাছ চোৰাং বেপাৰীয়ে নিয়াও আমি প্ৰত্যক্ষ কৰিছিলোঁ আপোনালোকৰ বাতৰিৰ জৰিয়তে। গতিকে আমি এই মাছবিধক যাতে কোনেও চোৰাংভাৱে হত্যা নকৰি ৰক্ষা কৰে আৰু উজানৰ সময়ত যাতে মাছ হত্যা নকৰে,
সেই সজাগতাৰ বাবেই এই মাছবিধ আমি সাজি উলিয়াইছোঁ। লগতে আমাৰ অসম চৰকাৰলৈ এতিয়া আমাৰ বিনম্ৰ অনুৰোধ, অসমৰ আমাৰ জাতীয় ফুল আছে, জাতীয় ফল কাজি নেমু আছে, জাতীয় পক্ষী আমাৰ দেওহাঁহ আছে, কিন্তু জাতীয় মাছ নাই। এই বিলুপ্ত প্ৰায় চেঙা মাছক যদি অসমৰ জাতীয় মাছ হিচাপে ঘোষণা কৰে, ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰতো আমাৰ ৰাইজ সজাগ হ'ব আৰু ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। এটা কথা ক'ব লাগিব, 1 এপ্ৰিলৰ পৰা 31 জুলাই যিহেতু মাছ ধৰা, খাল বিল জলাশয়ৰ যি মাছ সেয়া ধৰা আচলতে বাধা আছে। চৰকাৰে ইতিমধ্যে আইন উলিয়াইছে, অপৰাধ। তাৰ প্ৰতি লক্ষ্য ৰাখি এক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে গহপুৰৰ পক্ষী উদ্যানৰ যি বৰিগাঁৱত থকা পক্ষী উদ্যানত আচলতে বকুল গগৈয়ে এটা মাছ সাজি উলিয়াইছে 15 ফুট দৈৰ্ঘ্যৰ। আমি সিহঁতে দেখিছোঁ, পৰিৱেশ এনে দেখাৰ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।